हेलो फ्रेंड्स, जॉब इनफॉरमेशन चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম PM কিষাণৰ KYC আপডেট কেনেকৈ কৰিব, ক'ত কৰিব, আৰু যদি আপোনালোকে KYC আপডেট নকৰে 19 নম্বৰ কিস্তিটো পাবলৈ কিবা অসুবিধা পাব নেকি? যেহেতু 24 ফেব্ৰুৱাৰী 2025ত 19 নম্বৰ কিস্তিটো দিম বুলি কৈছে, তাতে আপোনালোকে কিবা অসুবিধা পাব পাৰে নেকি যদি আপোনালোকে KYC আপডেট নকৰে। আমি এইটো ভিডিঅ'ত জানিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাব পাৰে আপোনালোকে আমি PM কিষাণ অফিচিয়েল ৱেবছাইটত আছোঁ আৰু বহুতো ইয়াতে অপশ্যন আছে আৰু আপোনালোকে KYC খন কৰি ল'ব, কাৰণ KYC নাথাকিলে আপোনালোকে 19 ইনষ্টলমেণ্টটো আপোনালোকে নাপাব পাৰে, কাৰণ KYC কৰিবই লাগিব। আৰু যাৰ KYC কৰা আছে আগৰ পৰাই পইচাটো আপোনালোকে পায়ে আছে, তেখেতসকলে নকৰিলে হ'ব। কিন্তু যাৰ পোৱা নাই, যাৰ বহুত পোৱাত দেৰি হয় বা কষ্ট হয় পাবলৈ, কেতিয়াবা নাপায়ো, সেইসকলে কিন্তু KYC টো কৰি ল'ব। KYC টো কৰিলে আপোনালোকে পইচাটো পাবলৈ সক্ষম হ'ব। KYC আপোনালোকে আৰু কেনেকৈ কৰিব আমি ইয়াতে দেখাই দিম। ইয়াতে আপোনালোকে চাব পাৰে যে KYC is mandatory for PM Kishan registered farmer. OTP based KYC is available on PM Kishan portal or nearest CSC center may be contacted for biometric based KYC. ইয়াতে কোৱাই হৈছে যে KYC টো বহুত লাগতিয়াল, যাই খেতিয়কসকলে PM কিষাণত ৰেজিষ্টাৰ আছে। OTP বেস্ড KYC এভেইলেবল আছে আমাৰ ইয়াতে PM কিষাণ অফিচিয়েল ৱেবছাইটতে আছে। আৰু যদি আপোনালোকে বায়োমেট্ৰিক KYC কৰিব খোজে, তেতিয়াহ'লে আপোনালোকে CSC চেণ্টাৰতো যাব পাৰে, নহ'লে আপোনালোকে ইয়াতো KYC আপডেট কৰিব পাৰে। KYC কেনেকৈ কৰিব আপোনালোকে ইয়াতে চাব পাৰে যে KYC ইয়াতে দিয়াই হৈছে। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব OTP বেস্ড KYC। আপোনালোকে ইয়াতে নিজৰ আধাৰ নাম্বাৰটো মাৰি দিব। আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিব, যি হয় আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে মাৰি দিব। মাৰাৰ পিছত আপোনালোকে টাইপ কৰাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰি দিব। চাৰ্চ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ KYC খন হৈ যাব।